নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় ঘৰতে আছা। লকডাউনৰ বাবে আজি মই তোমালোকক প্ৰথমতে এটা সাধু ক'বলৈ ওলাইছোঁ, শুনিবা দেই। এজন টাউনৰ দুষ্ট প্ৰকৃতিৰ ল'ৰাই এদিন গাঁৱলৈকে আহিল আলহী খাবলৈ আহি তেওঁ এখন দোকানত সোমাই কণী কিনিলে 6টা। এটা কণীত 5 টকাকৈ, গতিকে কিমান টকা হ'ল? 5 টকাকৈ 6টা কণীৰ দাম 30 টকা। এটা কথা হ'ল, এই টাউনৰ ল'ৰাজনে কি কৰিলে, গাঁৱৰ দোকানীজনে একো নাজানিব বুলি ভাবি এখন 150 টকীয়া নোট দি দিলে। কিন্তু ইতিমধ্যে দোকানীজনেও কি কৰিলে যে তেওঁ 150 টকীয়াখন ৰাখি কণী 6টা দিয়াৰ পিছত নকল 120 টকীয়াখন ঘূৰাই দিলে। এতিয়া কথা হ'ল, টাউনৰ ল'ৰাজনে ভাবিলে মই নকল দিছোঁ, ই দেখোন মোতকৈ খুব ওপৰত। অৱশ্যে যিয়ে নহওক, মই কণীকেইটাতো লাভত পালোঁ, সেইবুলি তেওঁ আনন্দ মনেৰে কণীকেইটা লৈ গুচি গ'ল। তেতিয়া দোকানতে বহি থকা আন এজন ল'ৰাই ক'লে যে তুমিতো নকল পইচাৰে বাৰে দিয়াৰ বাবে বাৰু নকল পইচা দিলা, কিন্তু তোমাৰ যে কণীকেইটা এনে গ'ল। কৈছে এনেকুৱা দুষ্ট ল'ৰাক মই যে এই ভাল কণী দিয়া নাই, এইবিলাক কি চববিলাক ঘোলা কণী, মই এনেও পেলাই দিব লাগিছিল, মই তাৰ হাততে দি পঠালোঁ, গতিকে মোৰ একো লোকচান হোৱা নাই। যে চোৱা, গাঁৱৰ ল'ৰাও যে একেবাৰে কি বুলি কয়, মূৰ্খ নহয়, এইটো সাধাৰণতে গম পায়। যিয়ে নহওক, এতিয়া আমি টকা পইচাৰ কথা আমি শিকাবলৈ ওলাইছোঁ। চোৱা, তোমালোকৰ 4ৰ্থ শ্ৰেণীৰ এটা পাঠ আছে, টকা আৰু পইচা, আৰু তাৰ পৰাই আমি প্ৰথমতে আৰম্ভ কৰিছোঁ। তাত 4জন ল'ৰা ছোৱালী আছিল, মণি, জুমি, ইভান আৰু কমল। তেওঁলোকে বাগিচাত খেলি থাকোঁতে এটা কুকুৰ এটা আহিছিল, আঘাতপ্ৰাপ্ত কুকুৰ, ঠেঙত তেওঁ দুখ পাইছিল, কুকুৰটোৱে দুখ পাইছিল। সেইবাবে তেওঁলোকে ততাতৈয়াকৈ ঘৰলৈ গৈ যাৰ যি পইচা জমা আছিল সেইখিনি লৈ আহিছিল আৰু ডক্তৰৰ ওচৰলৈ লৈ গৈছিল। এতিয়া কথা হ'ল, কাৰ হাতত কিমান পইচা আছে আমি হিচাপ কৰোঁ। এয়া বৰ্ডত চাবা, চোৱা, মণিৰ হাতত আছিল, ইংৰাজীতে লিখা আছে এইবিলাক 100 আৰু 100 টকীয়া নোট। এইবিলাক হয় 100 টকীয়া, আৰু 100 টকীয়া দুখন হ'লে কিমান হ'ল? 200 টকা। লগতে এইটো এটা 50 পইচাৰ মুদ্ৰা, গতিকে 200 টকা আৰু 50 পইচা। আমি ইয়াক কেনেকৈ লিখিম? 200 টকা 50, মই অসমীয়াত লিখিছোঁ দেই, 50 পইচা। আকৌ ইয়াতে চাবা, জুমিৰ হাতত আছিল এখন 100 টকীয়া নোট, এখন 50 টকীয়া নোট, এখন 20 টকীয়া নোট, এখন 10 টকীয়া নোট। কোনো পইচা নাছিল। আমি যদি যোগ কৰি যাওঁ, তোমালোকে যদি যোগ কৰিব নিশ্চয় জানা, এনেকৈ তলে তলে পাতি যোগ কৰি চাব পাৰা। নোৱাৰিলে এয়া চোৱা, আমি যোগ কৰি গৈছোঁ। যোগ কৰি গ'লে কি হয়, এতিয়া 0 0 0 বিলাক যোগ কৰিলে 0, 5, ইয়াতে 0 আৰু 5, 0 আৰু 5 যোগ কৰিলে 5 হ'ব, 5ৰ লগত 2 যোগ কৰিলে 7, 7 1 8। আকৌ ইয়াতে কি হ'ব? 180 টকা। তাৰমানে কিমান হ'ল? 180 টকা। জুমিৰ হাতত থাকিব 180 টকা। এইবাৰ চাবা, ইভানৰ হাতত কিমান পইচা আছে। ইভানৰ হাতত আছিল 200 টকীয়া, 50 টকীয়া এখন, লগতে 50 পইচাৰ মুদ্ৰা এটা, 25 পইচাৰ মুদ্ৰা এটা। আমি টকাখিনি আগতে লগাই লৈছোঁ। 200 টকা আৰু 50 টকা সমান 250 টকা। 250 টকা, লগতে 50 পইচা আৰু 25 পইচা লগ লাগিলে 75 পইচা। 75 পইচা। এতিয়া চোৱা, আকৌ ইয়াতে চোৱা, কমলৰ হাতত আছিল 200 টকীয়া, 50 টকীয়া আৰু 20 টকীয়া। 200 যোগ 50, 250 আৰু 20, 250ৰ লগত 20 টকা যোগ কৰিলে 270 আৰু এটা 50 পইচা। তাৰমানে কিমান হ'ল? 270 টকা 50 পইচা। এইখিনি আছিল তেওঁলোকৰ পইচা, টকা পইচাৰ কিমানখিনি আছিল আমি লিখি দিলোঁ। এতিয়া চাবা, এইবিলাক আমি যিবিলাক আমি নোৱাৰোঁ সেইবিলাক আমি যোগ কৰি চাম, ঠিক আছে। এতিয়া আমি পাঠত থকা মতে তোমালোকৰ দুজনৰ লগ লগাই কিমান টকা হয় আমাক সুধিছে। ইয়াত আমি এতিয়া কেনেকৈ কৰিম চাবা দেই। প্ৰথমতে আছে মণিৰ টকা, মানে মণিৰ হাতত থকা টকা। মণিৰ টকা, মণিৰ টকা কিমান আছিল তোমালোকে অলপ আগতে চাইছিলা। মণিৰ টকা আছিল 200 টকা
50 পইচা। আকৌ জুমিৰ টকা আছিল, তোমালোকে চিনি পাইছা নিশ্চয় আখৰবিলাক। এটা লিখোতে চাবা দেই, যেতিয়া লিখিম জুমিৰ টকা আছিল 180 টকা, 180 টকা ইয়াতে লিখিলে হ'বনে? নহয়, কাৰণ আমি জানো যে পইচাৰ তলত পইচা, টকাৰ তলত টকা লিখিব লাগে। তেনেহ'লে আমি কি লিখিম? ইয়াতে 180 টকাটো ইয়াতে এনেকৈ লিখিম। আৰু মনত ৰাখিবা, সদায় এককৰ ঘৰত একক, দশকৰ ঘৰত দশক, শতকৰ তলত শতক লিখিব লাগিব। ইয়াতে পইচা, জুমিৰ কোনো পইচা নাছিল, গতিকে ইয়াতে খালী ৰ'ব। তেনেহ'লে এতিয়া আমি যদি মুঠ টকা উলিয়াব লাগে, তেনেহ'লে আমি কি কৰিব লাগে? সদায় যোগ কৰিব লাগে। তেনেহ'লে আমি ইয়াতে যোগ কৰিম। মুঠ টকা উলিয়াব লাগিলে আমি কি কৰিব লাগিব? যোগ কৰিব লাগিব। যোগ কৰিম দেই। প্ৰথমতে ইফালৰ পৰা সোঁফালৰ পৰা যোগ কৰিব লাগে। দেখা পাইছোঁ যে ইয়াতে পইচা একো নাই তলত, গতিকে 0 আৰু একো নাই মানে 0 হ'ব। 5ৰ লগত একো যোগ কৰিব লগা নাই, 5 থাকিব। কিমান হ'ল? 50 পইচা। আকৌ ইফালে চোৱা, এতিয়া কিমান হ'ব? ইয়াত টকাটো টকাই লিখিব লাগিব ইয়াতে যোগ কৰিলে। এতিয়া চোৱা, 0ৰ লগত 0 যোগ কৰিলে 0, 0ৰ লগত 8 যোগ কৰিলে 8, আকৌ 2ৰ লগত 1 যোগ কৰিলে 3, অৰ্থাৎ 380 টকা 50 পইচা। চিনি পাইছা তোমালোকে নিশ্চয়? এতিয়া আকৌ এটা অংক ইয়াতে মই তোমালোকক বুজাব ওলাইছোঁ, চাবা দেই। ইয়াতে লিখি দিয়া আছে ইভানৰ টকা। ইভানৰ টকা। ইভানৰ টকা কিমান আছিল আমি চাই লওঁ। ইভানৰ টকা আছিল 250 টকা, 250 টকা লগতে 75 পইচা। ঠিক আছে। আকৌ কমলৰ টকা, এটা আমাক কি লাগে? কমলৰ টকা লাগে। কমলৰ টকা। কমলৰ টকা কিমান আছিল আমি চাব লাগিব। কমলৰ টকা আছিল 270 টকা লগতে 50 পইচা। 270 টকা লগতে 50 পইচা লিখিলোঁ। এতিয়া আমি যেতিয়া লগ লগাব লাগে তেতিয়া আমি যোগ কৰিব লাগে। মুঠ টকা উলিয়াব লাগে, কি কৰিব লাগে? যোগ কৰিব লাগে। তেনেহ'লে আমি মুঠ টকা লিখিছোঁ ইয়াতে, যোগ কৰিব লাগিব। মনত ৰাখিবা, যোগ অংক সদায় কোনফালৰ পৰা কৰে? সোঁফালৰ পৰা কৰে, কাৰণ কেতিয়াবা উকলি আহিলে এইফালে আহিব পাৰে। ঠিক আছে, এতিয়া আমি যোগ কৰি চাওঁ। 5 যোগ 0, এতিয়া পইচাটো লিখি দিছোঁ। 5 যোগ 0 সমান 5, আকৌ 7 যোগ 5 সমান 12। এটা কথা ইয়াতে হ'ব দেই, অলপমান মনত ৰাখা। মই প্ৰথমতে লিখি দিছোঁ তোমালোকক বুজাবৰ কাৰণে। এতিয়া 12 হোৱাৰ লগত ইয়াতে কিমান হ'ল? 125 পইচা। আৰু আমি জানো যে 100 পইচাতে হয় 100 পইচা সমান 1 টকা। ঠিক আছে, তেনেহ'লে ইয়াতে যে 125 পইচা থাকিল, আচলতে 125 পইচা মানে কিমান? 100 পইচা যোগ 25 পইচা। চিনি পাইছা নিশ্চয়? 100 পইচা যোগ 25 পইচা। আমি যদি এনেকৈ ভাঙি দিওঁ, তেনেহ'লে এই 100 পইচাতে হ'ব 1 টকা। তাৰ মানে আমি গম পালোঁ এই 125 পইচাৰ এই 1টো, এইটো আচলতে 1 নহয়, কি হ'ব? 100 পইচা যোগ 25 পইচা। গতিকে এই 1টো কি হ'ব? এই 100 পইচাত 1 টকা হ'ব, আৰু এই 1 টকাটো এইফালে উকলি আহিব। গতিকে ইয়াতে একো নাই, 0 আৰু 0 উকলি যোৱা 1টোৰ লগত ইয়াতে কি হ'ব? 1 টকা। আৰু ইয়াৰ 1টো ইয়াতে থাকিবনে? নাথাকে। কিয়? কাৰণ আমি জানো যে 125 পইচাৰ মানে হ'ল 100 পইচা যোগ 25 পইচা, আৰু এই 100 পইচাতে হয় 1 টকা। গতিকে এই 1 টকাটো এইফালে উকলি আহিব। এতিয়া চোৱা, ইয়াতে 5 যোগ 7 সমান 12, উকলি গ'ল 1। গতিকে আমি জানো যে 12ৰ 2 বহিব, আৰু সোঁফালৰটো কি হয়? বহাব লাগে, আৰু বাওঁফালৰটো উকলি আহে। তেনেহ'লে এই 1 উকলি অহা 1ৰ লগত 2 যোগ 2 সমান 4, আৰু উকলি অহা 1টোৰ লগত লগ লাগিলে 5। 521 টকা 25 পইচা। তোমালোকে নিশ্চয় বুজি পাইছা? এতিয়া চাবা, আমি যেতিয়া অংক কৰোঁ, ধৰি লোৱা হ'ল 200 টকা 50 পইচা।
ইয়াক আমি আচলতে কেনেকুৱা ৰূপত লিখিব পাৰোঁ জানানে? এই 200 টকা আৰু 50 পইচা এই দুটাক যদি একেলগে লিখিব লগা হয় আমি লিখিব পাৰোঁ 200.50 টকা। ইয়াতে কিন্তু আমি কি লিখিব লাগিব? টকা লিখিব লাগিব। তেনেহ'লে কি এই এটা ৰূপান্তৰৰ নিয়ম। এই নিয়মটো কেনেকুৱা যে যিকোনো সংখ্যা লিখিলে আমি যদি ক'ৰবাত 100 দেখা পাওঁ আচলতে এই 100 দেখা পালে আচলতে ইয়াতেও কি হয় এই 100টোৰ সোঁফালে ইয়াতে এটা দশমিক থাকে বা যিকোনো এটা সংখ্যা লিখিলা তোমালোকে যিকোনো এটা সংখ্যা লিখিছা আচলতে সোঁফালে ইয়াতে দশমিক এটা থাকে যিটো ব্যৱহাৰ নহ'লে আমি নিলিখোঁ। তেনেহ'লে ইয়াতে যেতিয়া আমি 200 টকা বুলি লিখিম এই 200 টকাৰ পিছত কি হ'ব? এটা দশমিক থাকিব আৰু পইচাটো কি হ'ব? দশমিকৰ পিছত এটা এটাকৈ আমি মাতিবও লাগে এটা এটাকৈ আচলতে 200.50 টকা। ঠিক আছে, তেনেহ'লে আমি এটা নতুন উদাহৰণ দিছোঁ। তোমালোকে ক'বাচোন এইটো কেনেকুৱা হ'ব? এইটো লিখিলে কেনেকুৱা হ'ব তোমালোকে ক'বা? 100 টকা 25 পইচা এইটোক যদি আমি ৰূপান্তৰ কৰোঁ তেনেহ'লে কি লিখিব লাগিব? 100.25 টকা। তোমালোকে নিশ্চয় বুজি পাইছা? ঠিক আছে বাৰু। তেনেহ'লে ইয়াতে কেইটামান উদাহৰণ দিয়া আছে, তোমালোকে কিতাপত চাবা আৰু ঘৰত কৰিবা। ঠিক আছে, মই এটা আকৌ কৰি দিছোঁ দেই। 10 টকা 75 পইচা। ইয়াক আমি লিখিলে কি লিখিব লাগিব? 10.75 টকা। বুজি পাইছা নিশ্চয় তোমালোকে? আৰু এইটো কথা তোমালোকক আৰু কৈ আছোঁ। ঠিক আছে, তে আজিলৈকে হ'ব ইমানেই, সামৰিছোঁ। নমস্কাৰ।